তিনিচুকীয়াত NHM কৰ্মচাৰীৰ প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণ সমমৰ্যাদা প্ৰদানকে ধৰি 4টাকৈ দাবীৰে 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ কৰ্মবিৰতিৰ জৰিয়তে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদৰ জৰিয়তে অতি সোনকালে চৰকাৰে NHMৰ কৰ্মচাৰীৰ দাবীসমূহ মানি ল'বলৈ আহ্বান জনায়। অসম চৰকাৰে আমাৰ NHMৰ কৰ্মচাৰীসকলৰ পৰা 4টা দাবী আছিল। সেই দাবীসমূহৰ প্ৰথমটো হৈছে সমকামৰ সম অধিকাৰ দিয়া, দ্বিতীয়তে স্থায়ী নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণ কৰা, আৰু তৃতীয়তে আছিলে 7 পে কমিশনাৰ আণ্ডাৰত আমাক স্কেল পেৰ সুবিধা প্ৰদান কৰা, আৰু লগতে আমাৰ NHMৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ ভৱিষ্যতবিলাক সুৰক্ষিত কৰাৰ উদ্দেশ্যে আমি আচলতে একত্ৰিত হৈছো। সকলো তিনিচুকীয়া জিলাৰ 4টা চেণ্টাৰৰ আচলতে মানুহ আমি তিনিচুকীয়া চিভিল হস্পিটেলত আজি একত্ৰিত হৈছো। 3 দিনীয়া আমাৰ কাৰ্যসূচী চলিব, আৰু যেতিয়ালৈকে দাবী মানি নাথাকে হয়তো এই প্ৰক্ৰিয়া চলিয়ে থাকিব। আৰু NHM যিহেতু যিসকল নতুনকৈ এটা নিযুক্তি প্ৰক্ৰিয়া লোৱাতকৈ আমি ভাবো যে NHMৰ এতিয়ালৈকে যিসকলে তেওঁলোকে সেৱা আগবঢ়াই আহিছে তেওঁলোক বহু অভিজ্ঞতাপূৰ্ণ ব্যক্তি, গতিকে তেওঁলোককে যাতে চৰকাৰে সুবিধাসমূহ দি আৰু স্বাস্থ্য বিভাগৰ কাম আৰু উচ্চ শিখৰলৈ লৈ যাওক, তাৰে আমাৰ ফালৰ পৰা তেওঁলোকলৈ অনুৰোধ থাকিব। এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মী হিচাপে আমি কোনো ৰোগীকে কেতিয়াও আমি ব্যৰ্থ হৈ ইয়াৰ পৰা চিভিলৰ সুবিধা নোপোৱাকৈ ব্যৰ্থ হৈ যাবলৈ কেতিয়াও নিদিওঁ। আৰু সেইখিনি সকলো আমাৰ আলোচনা মৰ্মে হৈছে যিসকল নিয়মীয়াকৈ চাকৰি ইতিমধ্যে কৰি আছে তেওঁলোকে এইকেইটা দিন তেওঁলোকৰ সেৱাবিলাক আমাৰ অনুপস্থিতিত তেওঁলোকে সেৱাবিলাক আগবঢ়াব, আৰু য'ত আচলতে নিয়মীয়া কৰা স্বাস্থ্য বিভাগৰ কৰ্মী নাই তেওঁলোকৰ ঠাইত NHMে এতিয়াও সেৱা আগবঢ়াই আছে। গতিকে ৰোগী কেতিয়াও ইয়াৰ পৰা বিফল হৈ নাযায়, তেওঁলোকে সেৱা পাবই। বিভিন্ন দাবী যেনে ৰেগুলাৰেশ্যন, ইকুৱেল পে, ইকুৱেল ৱৰ্ক ইকুৱেল পে, আৰু এই সম্পৰ্কত মানে হাইকোৰ্টৰ ফালৰ পৰা দিয়া হৈছিলে যে সমকাম সম দৰমহা ৰেগুলাৰৰ লগত আৰু ঠিকাভিত্তিক কৰ্মচাৰী, কিন্তু আজি পৰ্যন্ত গভৰ্ণমেণ্টে কোনো তেনেকুৱা ব্যৱস্থা নল'লে। ইয়াৰ পিছত আকৌ আন যি কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নল'লে। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছোঁ। 2007-08 চনৰ পৰা এই প্ৰজেক্টত NHM প্ৰজেক্টত কাম কৰি আছে মানুহ, তেখেতসকলৰ আজি প্ৰতি কোনো ব্যৱস্থা নহ'ল। গতিকে এই বিভিন্ন দাবীসমূহৰ ওপৰত আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ অৰ্থাৎ আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে আমি এই অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ, আৰু এই 3 দিনীয়াকৈ চলিব। আজি যিদৰে চলিছে অহা কাইলৈ আৰু পৰহিলেও আমাৰ এইদৰে চলিব, আৰু আমি এনেকৈ সংগ্ৰাম কৰি যাম। আৰু এইখিনিতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি পৰৱৰ্তী সময়ত আকৌ পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।